বৰষুণৰ সময়ত ইয়ালৈকে অহাৰ কাৰণটো হ'ল আমি অলপ আৰু কিবা কৰিলে আমাৰ জিলা দুখনৰ মানুহখিনিক বানপানীৰ পৰা গৰাখহনীয়াৰ পৰা প্ৰটেক্ট কৰিব পাৰোঁ নেকি সেইকাৰণে আহিছোঁ আৰু সকলোখিনি MSC আৰু ডিপাৰ্টমেণ্টৰ অফিচাৰসকলৰ লগত কথা পাতিলোঁ জিঅ' বেগ অলৰেডি ইয়ালৈকে আহিছে আমাৰ চেণ্ড বেগ ইয়ালৈকে আহিছে ফাৰুকপাইন আহিছে আৰু লাগিব বুলি সকলোৱে কৈছে খালি ৰাতিপুৱাৰ ভিতৰত মই কাক কিমান লাগে ৰিকুৱেশ্যন দিব দিছোঁ পৰহিৰ পৰা আৰু দিয়াৰ ব্যৱস্থা কৰিম মই ৱেষ্ট কাৰ্বি আংলঙৰ কথা জানো তাতে 15 কিলোমিটাৰ নতুন মথাউৰি লাগে সেইখিনি হৈ গ'লে আমাৰ ৱেষ্ট কাৰ্বি আংলং জিলাখন বানপানী মুক্ত হ'ব সেইখিনি এইবাৰে কৰি দিয়াৰ মই প্ৰতিশ্ৰুতি দিছোঁ আজি ইয়াতে আহি গম পালোঁ পাৰখোৱা নমাটি এলেকাত আমাৰ এখন নদী আছে সেইখন উন্মুক্ত মই আগতে জানা নাছিলোঁ কোনো কোৱা নাছিলে সেইখনতো 5 কিলোমিটাৰ মথাউৰিটোৰ মধ্যে দিয়া হৈছে ভৱিষ্যতেও তাত দি পেলাই মথাউৰি দি বানপানী মুক্ত কৰা হ'ব সেইকাৰণে সেই দুটা উদ্দেশ্যতে আহিছিলোঁ কালি আমি আমাৰ ডংকা ফালেও যাম আমি তাতো অলপ বানপানী মই কৈছোঁ তাত ইতিমধ্যে প্ৰায় 70 কোটিমান টকা যোৱা 3 বছৰ দিছোঁৱেই বানপানী আচলতে মূল বানপানী হয় আমাৰ বৈঠালাংচু সমষ্টিত আমাৰ বিথুং ৰংখাং এইখিনি জেগাত তাত আমি প্ৰায়খিনি মথাউৰি বনাইছোঁৱেই এইবাৰ আকৌ কৈছে যে 15 কিলোমিটাৰ মথাউৰি মাৰিব লাগে সেইখিনি মাৰিলে মোটামুটি যদি মথাউৰি নতুনকৈ নাভাঙে তেতিয়াহ'লে আৰু আমাৰ পশ্চিম কাৰ্বি আংলঙত পানী নহয় সেইখিনি কৰিবলৈকে প্ৰতিশ্ৰুতি দিছোঁ আৰু সেই কথাখিনি পাতিবলৈকে আজি ইয়ালৈকে আহিলোঁ কালি আমি পশ্চিম কাৰ্বি আংলঙলৈ যাত্ৰা কৰিম মানে সেইটোৱেতো কৈছোঁ তাৰ কাৰণে মথাউৰি আমাৰ কপিলি দিয়ে পানী আহে বৰপানীটো কৰিবলৈ চেষ্টা কৰি আছোঁ লাহে লাহে মই এতিয়া আমি কপিলিখিনি কৰি লওঁ বৰপানীখিনিও লাহে লাহে কৰিবলৈ চেষ্টা কৰি আছোঁ ডিব্ৰুগড়ত বানপানীটো আৰ্টিফিচিয়েল ফ্লাড ডিব্ৰুগড় টাউনৰ বানপানীটো আৰ্টিফিচিয়েল ফ্লাড বৰষুণ বেছি হোৱাৰ কাৰণে সেইটো জলসম্পদৰ দায়িত্বত নপৰে তথাপিতো আমি চব লাগি আছোঁ মই এইটো ক'বলৈ বেয়া পাম যে গুৱাহাটীৰ বানপানীটো গুৱাহাটী টাউন গুৱাহাটী চিটি ডিব্ৰুগড় টাউন য'ত টাউনত বানপানী হয় সেইটো আৰ্টিফিচিয়েল ফ্লাড সেইটো বৰষুণ বেছি পৰাৰ কাৰণে হৈছে জলসম্পদ বিভাগ ডিৰেক্টলি তাত ৰিলেটেড নহয় কিন্তু সকলোতে আমি ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰোঁ বৰষুণৰ সময়ত ইয়ালৈকে অহাৰ কাৰণটো হ'ল আমি অলপ আৰু কিবা কৰিলে আমাৰ জিলা দুখনৰ মানুহখিনিক বানপানীৰ পৰা গৰাখহনীয়াৰ পৰা প্ৰটেক্ট কৰিব পাৰোঁ নেকি সেইকাৰণে আহিছোঁ আৰু সকলোখিনি MSC আৰু ডিপাৰ্টমেণ্টৰ অফিচাৰসকলৰ লগত কথা পাতিলোঁ জিঅ' বেগ অলৰেডি ইয়ালৈকে আহিছে আমাৰ চেণ্ড বেগ ইয়ালৈকে আহিছে ফাৰুকপাইন আহিছে আৰু লাগিব বুলি সকলোৱে কৈছে খালি ৰাতিপুৱাৰ ভিতৰত মই কাক কিমান লাগে ৰিকুৱেশ্যন দিব দিছোঁ পৰহিৰ পৰা আৰু দিয়াৰ ব্যৱস্থা কৰিম মই ৱেষ্ট কাৰ্বি আংলঙৰ কথা জানো তাতে 15 কিলোমিটাৰ নতুন মথাউৰি লাগে সেইখিনি হৈ গ'লে আমাৰ ৱেষ্ট কাৰ্বি আংলং জিলাখন বানপানী মুক্ত হ'ব সেইখিনি এইবাৰে কৰি দিয়াৰ মই প্ৰতিশ্ৰুতি দিছোঁ আজি ইয়াতে আহি গম পালোঁ পাৰখোৱা নমাটি এলেকাত আমাৰ এখন নদী আছে সেইখন উন্মুক্ত মই আগতে জানা নাছিলোঁ কোনো কোৱা নাছিলে সেইখনতো 5 কিলোমিটাৰ মথাউৰিটোৰ মধ্যে দিয়া হৈছে ভৱিষ্যতেও তাত দি পেলাই মথাউৰি দি বানপানী মুক্ত কৰা হ'ব সেইকাৰণে সেই দুটা উদ্দেশ্যতে আহিছিলোঁ কালি আমি আমাৰ ডংকা ফালেও যাম আমি তাতো অলপ বানপানী মই কৈছোঁ তাত ইতিমধ্যে প্ৰায় 70 কোটিমান টকা যোৱা 3 বছৰ দিছোঁৱেই বানপানী আচলতে মূল বানপানী হয় আমাৰ বৈঠালাংচু সমষ্টিত আমাৰ বিথুং ৰংখাং এইখিনি জেগাত তাত আমি প্ৰায়খিনি মথাউৰি বনাইছোঁৱেই এইবাৰ আকৌ কৈছে যে 15 কিলোমিটাৰ মথাউৰি মাৰিব লাগে সেইখিনি মাৰিলে মোটামুটি যদি মথাউৰি নতুনকৈ নাভাঙে তেতিয়াহ'লে আৰু আমাৰ পশ্চিম কাৰ্বি আংলঙত পানী নহয় সেইখিনি কৰিবলৈকে প্ৰতিশ্ৰুতি দিছোঁ আৰু সেই কথাখিনি পাতিবলৈকে আজি ইয়ালৈকে আহিলোঁ কালি আমি পশ্চিম কাৰ্বি আংলঙলৈ যাত্ৰা কৰিম মানে সেইটোৱেতো কৈছোঁ তাৰ কাৰণে মথাউৰি আমাৰ কপিলি দিয়ে পানী আহে বৰপানীটো কৰিবলৈ চেষ্টা কৰি আছোঁ লাহে লাহে মই এতিয়া আমি কপিলিখিনি কৰি লওঁ বৰপানীখিনিও লাহে লাহে কৰিবলৈ চেষ্টা কৰি আছোঁ ডিব্ৰুগড়ত বানপানীটো আৰ্টিফিচিয়েল ফ্লাড ডিব্ৰুগড় টাউনৰ বানপানীটো আৰ্টিফিচিয়েল ফ্লাড বৰষুণ বেছি হোৱাৰ কাৰণে সেইটো জলসম্পদৰ দায়িত্বত নপৰে তথাপিতো আমি চব লাগি আছোঁ মই এইটো ক'বলৈ বেয়া পাম যে গুৱাহাটীৰ বানপানীটো গুৱাহাটী টাউন গুৱাহাটী চিটি ডিব্ৰুগড় টাউন য'ত টাউনত বানপানী হয় সেইটো আৰ্টিফিচিয়েল ফ্লাড সেইটো বৰষুণ বেছি পৰাৰ কাৰণে হৈছে জলসম্পদ বিভাগ ডিৰেক্টলি তাত ৰিলেটেড নহয় কিন্তু সকলোতে আমি ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110